ঐ সত্যৰঞ্জন বৰা, মই তোক একেবাৰে পোনপটীয়াৰ পৰা তোৰ একেবাৰে বিদায় মাগিব লাগিব। যিখিনি কৰি আছে বানৰ সন্মুখীন হোৱা মানুহসকলৰ বাবে সেইবিলাক নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৰি আছে। প্ৰথমতে মই আপোনালোকক এটা ভিডিঅ' দেখাই লৈছোঁ। বদৰুদ্দিন আজমলে বানত বকাই থকা সেই ব্যক্তিসকলক, সেই পৰিয়ালবিলাকক উপাৰ্জনৰ এটা পথ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ খুটি পুতিবলৈ চেষ্টা কৰিছে কিয়? আজি যি সময়ত আজমল ডাঙৰীয়াই শিৱসাগৰ জিলাত বহি এইবিলাক কথা বতৰা কৈ আছে, তাৰমানে তেওঁৰ চিন্তা ক'ত, তেওঁৰ ধান্দা কি? শিৱসাগৰক কেনেকৈ ধুবুৰী কৰিব লাগে সেইটোৱেই চাগে। নমস্কাৰ। যিযোৰ কাপোৰ পৰিধান কৰি আছে সেই কাপোৰযোৰৰ একেবাৰে সন্মান নাইকিয়া কৰি আছে সত্যৰঞ্জন বৰাই। এই কোনটো সময়ত কেনেকুৱা ধৰণৰ কথা ক'ব লাগে আপোনালোকে শুনিছে নিশ্চয়। হিন্দু মুছলমান কথা নাই, কোনে কাক পাৰিছে, কেৱল মুছলমানে হিন্দুক সহায় কৰি থকা নাই, তাত হিন্দু মুছলমানক সহায় কৰিছে, সেইটো সকলোৱে দেখি আছে। কিন্তু এই পাগলটোৱে এনে এটা অৱস্থাত, যিটো অৱস্থাত বানৰ সন্মুখীন হৈ মানুহসকল বকাই ফুৰিছে, সেই অৱস্থাত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, সাম্প্ৰদায়িক মন্তব্য, যিবোৰৰ পৰা হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি হয়। মই যে কওঁ ইয়াৰ কোনো হিন্দুত্ববাদী চিনেই নাই, প্ৰকৃত হিন্দুত্ববাদী নহয়, তোৰ নিচিনা কেতিয়াও নহয়। আজমল চাহাবে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আৰু ব্যৱসায়ৰ কাৰণে তাত খোপনি পুতি থকা নাই, বা তাত সেই মানুহসকলক যিসকল বানৰ সন্মুখীন হৈছিল সেই মানুহসকলক সহায় কৰি থকা নাই। ঐ সত্যৰঞ্জন বৰা, মই তোক একেবাৰে পোনপটীয়াকৈ সামাজিক মাধ্যমত কৈছোঁ, এইটোৱে কৈছোঁ, শুন, তই সাম্প্ৰদায়িক বিতৰ্কৰ সৃষ্টি কৰাবৰ বাবে এনেধৰণৰ মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ কৰি থাকোঁ। নেক্সট টাইম যদি দ্বিতীয়বাৰ এনেধৰণৰ মন্তব্য কৰ, এই পৃথিৱীৰ পৰা তোৰ একেবাৰে বিদায় মাগিব লাগিব, সেইটো কৈ দিছোঁ। হিন্দুত্ববাদী নেদেখাবি, হিন্দুত্ববাদীৰ সন্মান ৰাখিবি। তোৰ নিচিনা হিন্দুত্ববাদী আমাৰ অসমত প্ৰয়োজন নাই। আৰু এনেধৰণৰ কথা যাতে দ্বিতীয়বাৰ নকওঁ সত্যৰঞ্জন বৰাক। মানুহৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰ, পৰিস্থিতি অৱস্থা সকলো চাই কথা কবি। বৰ্তমান সময়ত বানৰ সন্মুখীন হোৱা মানুহসকল কেনেকুৱা এটা পৰিস্থিতিত আছে তই দেখিছ, আৰু কোনে কেনেদৰে সহায় কৰিছে। কেৱল মুছলমানে সহায় কৰিছে, কেৱল মুছলমানে সহায় কৰা নাই। আজি সময় গগৈয়ে টকাৰে তুলনা কৰিব নোৱাৰি, যিখিনি কষ্টৰে কৰি আছে নহয় সময় গগৈয়ে, সেইখিনি তোৰ গোটেই খানদানে কৰিব নোৱাৰে। গতিকে যিখিনি তই কৰিব নোৱাৰ সেইখিনি কেতিয়াও তই মুখেৰে এনেই যি টি বকিবলৈ নাহিবি। সত্যৰঞ্জন বৰা, তোক মই পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, তই যিযোৰ কাপোৰ পৰিধান কৰি আছ সেই কাপোৰযোৰৰ সন্মান আছে, আৰু তই যিটো ধৰ্মৰ নাম লৈ আছ সেই ধৰ্মটোৰ বহুত সন্মান আছে, আৰু আমি সকলোৱে সেই ধৰ্মটোক সন্মান কৰোঁ। আৰু তই পিন্ধি থকা সেই সাজ পোছাকযোৰক, আমি কাপোৰযোৰক, তই যিযোৰ পৰিধান কৰি আছ আমি সন্মান কৰোঁ। সেই কাপোৰযোৰ পৰিধান কৰাৰ যোগ্যতা তোৰ নাই, আৰু তই যোগ্য নহ। গতিকে সেই কাপোৰযোৰ পৰিধান কৰি তই নেক্সট টাইম এনেধৰণৰ ভিডিঅ' আপলোড নকৰিবি। নানা ধৰণৰ সমস্যা আহিলে তই এনেকুৱা ধৰণৰ কথা ক'বলৈ আহ। প্ৰথমতে তই মানুহ হ'বলৈ শিক, তাৰপিছত ধৰ্ম বিচাৰ কৰিবি। শুনি ল কাণ খুলি, সত্যৰঞ্জন বৰা, তোক মই একেবাৰে ভালদৰে স্পষ্টভাৱে কৈছোঁ, যিসকলে সহায় কৰি আছে সেইসকলৰ মনবিলাক ভাঙিবলৈ চেষ্টা নকৰিবি। তই পৰা নাই, মই পৰা নাই, তেওঁলোকক উৎসাহ দে। আৰু ধৰ্ম বিচাৰ বৰ্তমান সময়ছোৱাত নকৰিবি। বৰ্তমান সময়ছোৱা কেনেকুৱা এটা পৰিস্থিতিত আছে, কেনেকুৱা এটা অৱস্থাত আছে, মানুহসকলৰ সমস্যা কি, সেইবিলাকৰ ওপৰত মন কৰি কিছুমান মন্তব্য কৰিবি। ভাৰত মাতাৰ জয়। এষাৰ কথা থাকে নহয়, যেতিয়া প্ৰকৃতি ধ্বংস কৰে, প্ৰকৃতিয়ে মানুহক ধ্বংস কৰে, প্ৰলয় আনে। আৰু প্ৰলয়ৰ অৰ্থ এটাই, প্ৰলয়ত আজি এইবাৰ আপোনালোকে যিটো আপাৰ আছামৰ কথা কৈছে, বা আমাৰ আপাৰ আছামৰ কথা, আজি চৰাইদেউৰ পৰা আৰম্ভ কৰি, আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰি, আৰু লগতে আমাৰ যোৰহাটলৈ আৰম্ভ কৰি যে আপোনালোকে কৈছে বানপানী হৈছে, বানপানী নহয়, ইয়াক প্ৰলয় বুলি কয়। প্ৰলয়ৰ অৰ্থ এটাই, যেতিয়া মানুহে যেতিয়া নিজস্বতা এৰি পেলাই, কলিৰ যুগত এষাৰ কথা থাকে, ধৰ্ম স্থাপনৰ কাৰণে সদায় যেতিয়া আপুনি কথা পাতিব ধৰ্মৰ হকে, তেতিয়া আপুনি অকলশৰীয়াকৈ মাত দিব লাগে। আৰু সেইকাৰণে মই অকলশৰীয়াকৈ কৈছিলোঁ যে এইবাৰ হেমন্ত বিশ্ব শৰ্মা, মই তেওঁক ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ বুলি এইকাৰণে কৈছিলোঁ, কাৰণ যোনে প্ৰকৃতি ধ্বংস কৰি পেলাই পৃথিৱীৰ অসমৰ প্ৰতিটো বস্তু অনা অসমীয়াৰ হাতত গুজি দিলে, সেনেকুৱা অসমত আৰু এই যিটো প্ৰকৃতি ধ্বংস যেতিয়া হয় নহয়, তেতিয়া এনেকুৱা প্ৰলয় আহে। আৰু প্ৰলয়ৰ অৰ্থত এটা কথাই মনত ৰাখিব লাগে, ভগৱানতকৈ সদায় ভক্ত ডাঙৰ। তাৰমানে ভগৱান বুলি ক'লে, ভক্ত আমি বুলি ক'লে, যদি ভক্ত হয় তেতিয়াহ'লে আমাৰ যিটো পাপ, আমি আচলতে বেয়াখিনি দেখি পেলাই আমি স্পষ্টকৈ আমি কথা পতা নাছিলোঁ, বা আমি চুপ হৈ আছিলোঁ, যাৰ ফলত আজি অসমৰ অস্তিত্ব আজি শিৱসাগৰত বুজাই দিছে। আজি প্ৰলয় বানে বা প্ৰলয়ৰ যিটো আহিছিলে আজি পানীয়ে, যে আচলতে শ্ৰেষ্ঠ কেতিয়াও টকা হ'ব নোৱাৰে, শ্ৰেষ্ঠ কেতিয়াও গাড়ী হ'ব নোৱাৰে, শ্ৰেষ্ঠ কেতিয়াও ঘৰ হ'ব নোৱাৰে। ঘৰ শ্ৰেষ্ঠ সদায় প্ৰকৃতি। যেতিয়াই হাতীবোৰে জংঘল এৰি পেলাই আজি মানৱ প্ৰকৃতিৰ মাজত নামি আহিছিল, মই তেতিয়াই চিন্তা কৰিছিলোঁ, আৰু তেতিয়াই মই ভাবিছিলোঁ যে অসমত প্ৰলয় নামি আহিব। কাৰণ আমি আমাৰ অস্তিত্ব যিটো আমি ধৰ্ম স্থাপন কৰিব লাগে, সেই ধৰ্ম স্থাপনটো আমি কৰিব পৰা নাই। সেইকাৰণে মই কৈছিলোঁ যে এই গভৰ্ণমেণ্টটো যদি আহে,
তেতিয়াহ'লে এই গভৰ্ণমেণ্ট থাকিলে যেতিয়ালৈকে থাকিব আৰু হেমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে CM হৈ থাকিব অসমত প্ৰলয়ৰ ওপৰত প্ৰলয় হ'ব আৰু এই প্ৰলয়ৰ প্ৰথম প্ৰমাণ মই কোৱা কথাটো স্পষ্টকৈ ফুটি উঠিছে যে আচলতে আপাৰ আছামত আজি এই যিটো প্ৰলয় এইটো বানপানী বুলি নক'ম এইটো প্ৰলয় বুলি ক'ম প্ৰলয়ত আজি আমাৰ ভেটিগ্ৰস্ত আজি 200খন গাঁৱৰ ওপৰত অসমীয়া গাঁও ভেটিগ্ৰস্ত হৈছে আজি পানী মানুহৰ ঘৰৰ ওপৰেৰে গৈছে আৰু লগতে আমাৰ যিমানবোৰ আজি জন্তু জানোৱাৰ যিমানবোৰ আছিলে কুকুৰ মেকুৰী আজি গৰু ছাগলী এইবোৰ বস্তু লাগাতকৈ বেছি মৰিছে ধ্বংস হৈছে ইয়াৰ অৰ্থ এটাই যে আচলতে আমি এই যিটো ধৰ্মস্থাপন কৰিব আমি পাৰা নাই ধৰ্মস্থাপন কৰিব লগা হ'লে এষাৰ কথা সদায় মনত ৰাখিব লাগিব কলিৰ যুগত সদায় স্বাৰ্থৰ ওপৰত নিস্বাৰ্থ হৈ পেলাই অসমৰ হকে মাত দিব লাগিব অসমীয়াৰ হকে মাত দিব লাগিব আৰু সেইকাৰণে মই তেতিয়া কৈছিলোঁ আৰু ইয়াৰ প্ৰমাণ আজি জ্বলন্ত আজি জল পাত হৈ পৰি যথেষ্ট বেছি দুখিত কাৰণ আমি হ'লোঁ সমাজকৰ্মী আৰু আমি আমাৰ কৰ্ম কৰি যাম আৰু যথেষ্ট এই মানুহখিনিৰ মাজত মই বাৰে বাৰে প্ৰতিশ্ৰুতিবদ্ধ আজি 2 মাহ 1 মাহ 2 দিন 5 দিন যোনেই যি নকৰক মই কিন্তু বছৰ তেওঁলোকৰ লগত লাগি থাকিম আৰু এতিয়া যেতিয়া সময় আৰু আগুৱাই যাব মানুহৰ যেতিয়া জীৱন ধ্বংস হয় নহয় আজি ঘৰ ধ্বংস হৈ গ'ল প্ৰতিটো বস্তু ধ্বংস হৈ গ'ল সেই মানুহখিনি আজি 1 বছৰ 2 বছৰ 3 বছৰত কিন্তু তেওঁলোকে নিজক সবল কৰিব নোৱাৰে গতিকে সেই মানুহখিনিৰ লগত সদায় থাকিম সদায় আছোঁ আৰু সদায় তেওঁলোকৰ কাৰণে কৰ্ম কৰি যাম এইটো আমাৰ নিস্বাৰ্থ এটা চৰিত্ৰ যি চৰিত্ৰত আমি কোনো স্বাৰ্থলোভী নহয় আৰু এই যে প্ৰলয়ৰ প্ৰথম আপাৰ আছামৰ প্ৰলয়ৰ প্ৰথম কাৰণটোৱে হ'ল কয়লাৰ খনিবোৰ খান্দি পাহাৰবোৰ খোকলা কৰি পেলাইছে ভিতৰত পাহাৰত একো নাই শিলবোৰ আজি ভাঙি শিল বিক্ৰী কৰি পেলাই মানুহে নিজৰ ঘৰ বনাইছে কয়লা আজি বিদেশত অসমৰ বাহিৰত আজি বিক্ৰী কৰিছে অবৈধ হিচাপে আৰু লগতে গছ গছনি যিমানবোৰ কাটি প্ৰকৃতি কাটি ৰাস্তা বনোৱাৰ লগতে আজি ৰিং ৰোডো বনাব লৈছে অসমত য'ত নেকি আজি নদী বানৰ ওপৰত তেওঁলোকে ৰাস্তা বনাব লৈছে আৰু ইয়াৰ ফল আজি প্ৰমাণ অসমবাসীয়ে পালে আৰু অসমবাসীয়ে যে এই বিজেপি গভৰ্ণমেণ্টক আনিছিলে নহয় বিজেপি গভৰ্ণমেণ্টৰ যিটো বাটান টিপাৰ ফলত আজি কি হ'ল ভাৰতবৰ্ষত 900 চৰকাৰী স্কুল বন্ধ হৈ গ'ল 400 টকা চিলিণ্ডাৰৰ দাম 1200 টকা হৈ গ'ল আৰু লগতে 20% এথনিল মিলাই পেলাই 105 টকাত মানে পেট্ৰল কিনিব লাগে যিখন গাড়ী চলাব লাগিলে ৰাস্তাত গাড়ীখন ৰখি যায় 164 ৰুপিজ পেট্ৰলৰ দাম হৈ গ'ল তো এই বস্তুবোৰ তেলৰ দাম মিঠাতেলৰ দাম আজি 70 ৰুপিজৰ পৰা 220 টকা হৈ গ'ল গতিকে এই বস্তুবোৰ কৰিব আমি এটা কথাই ক'ব লাগিব আজি যে এই প্ৰলয়ত যে গৰাখহনীয়া হৈছে আজি ইমানবোৰ অভাৰব্ৰিজ আজি গুৱাহাটী চিটিত হোৱাৰ পিছতো অভাৰব্ৰিজ হোৱাৰ পিছতো উৰণীয়া সেতু হোৱাৰ পিছতো কিয় ইয়াতে আজি আৰ্টিফিচিয়েল ফ্লাড হয় পানীবোৰ কিয় জমা খাই যায় কাৰণবোৰ ইমানবোৰ টকাৰ ওপৰত টকা কথা পাতিছে আৰু বাৰে বাৰে মই এষাৰ কথা অসমবাসীক ক'ম আৰু শিৱসাগৰবাসীক হওক আজি চৰাইদেউক হওক আজি শৃংখল চলিয়া মই তেওঁক এটা কথা ক'ম আৰু লগতে অখিল গগৈ ডাঙৰীয়াক এষাৰ কথা ক'ম টকাতে সমাপ্ত কৰি নথব যদি এইবাৰ টকাত আপোনালোকে সমাপ্ত কৰিব বিচাৰে নহয় তেতিয়াহ'লে কিন্তু অসম ধ্বংস হৈ যাব টকা যে শ্ৰেষ্ঠ নহয় এই যিটো প্ৰলয় পানীৰ প্ৰলয় যিটো আহিছিলে এইটো প্ৰমাণ কৰি দিছে যে আচলতে মানুহে ধৰ্ম স্থাপন কৰিব লাগে আৰু এষাৰ কথা শিৱসাগৰবাসীক আৰু লগতে যোৰহাটবাসীক আৰু লগতে চৰাইদেউবাসীক এইবাৰ যদি আপোনালোকে আকৌ গভৰ্ণমেণ্টৰ পৰা আঁচনি লৈ পেলাই চুপ হৈ থাকে নহয় তেতিয়াহ'লে কিন্তু মনত ৰাখিব এইবাৰ ইয়াতকৈও বেছি ডাঙৰ প্ৰলয় হ'ব এষাৰ কথা সদায় মনত ৰাখিব ভগৱানে সদায় বুজাই মানুহক আৰু আমি এইখিনি কথা বুজিব লাগে কলিৰ যুগত ধৰ্ম স্থাপন কৰিবই লাগিব যদি আপোনালোকে নিৰহ যেনেকৈ আজি নিৰহ আজি জন্তু জানোৱাৰ মৰাতে দুখ লাগিছে নহয় জন্তু জানোৱাৰ কাটি খোৱাটোও কিন্তু এটা পাপ সেইবোৰ বস্তু মানুহ বুজি পাব লাগে মানুহে ধৰ্ম স্থাপন কৰিব লগা হ'লে জন্তু জানোৱাৰ যেতিয়া মানুহে কাটি মাৰি খায় আই লাভ মিট আই লাভ ফিছ এইবোৰ প্ৰলয়ৰ এটা কাৰণ মানুহ হ'ল শ্ৰেষ্ঠ জীৱী আমি আমাৰ যিটো দেহত আছে নহয় আমাৰ দেহৰ এটা অৰ্থত আমি কওঁ মানৱ শ্ৰেষ্ঠ মানে মানৱ ত্যাগ আৰু মানুহ হ'ল উদাৰতাৰ এটা শ্ৰেষ্ঠৰ প্ৰতিচ্ছবি এই প্ৰতিচ্ছবি যদি আমি অসমবাসীয়ে ভাৰতবাসীয়ে মানৱতাৰ স্থিৰ হৈ ধৰি ৰাখিব নোৱাৰোঁ নহয় তেতিয়াহ'লে এই শিৱসাগৰৰ যিটো কয়লাৰ খনি আজি যে মানুহে বিক্ৰী কৰি টকা লৈছিলে সেই টকাৰ অৰ্থত কিন্তু আজি এই অৱস্থা আৰু এই গভৰ্ণমেণ্টৰ যদি আঁচনি এইবাৰ লয় বিজেপি গভৰ্ণমেণ্টৰ আঁচনি তেতিয়াহ'লে কিন্তু এইবাৰ আৰু শিৱসাগৰ নহয় গোটেই অসমবাসী ভুগিব লাগিব বাকী অসমৰ কিন্তু একোৱেই নাই এয়াৰপৰ্টৰ পৰা মাটিৰ পৰা ভূমিৰ পৰা যিমানবোৰ আছে আজি চাহ বাগিচাৰ পৰা অসমবাসীৰ একোৱেই নাই কিন্তু এইবাৰ অসমবাসীক আৰু এবাৰ ভগৱানে এই প্ৰলয়ৰ জৰিয়তে বুজাই দিলে যে এনেকুৱা এটা গভৰ্ণমেণ্ট থাকিলে এই গভৰ্ণমেণ্ট যেতিয়া লাগাৰ মতে এই গভৰ্ণমেণ্টক পোৱা নাযায় গতিকে গভৰ্ণমেণ্ট যিহেতু থাকি তেওঁলোকে কৰিব পাৰে নাই তাৰমানে অৰ্থ এটাই
এনেকুৱা গভৰ্ণমেণ্টক যদি ছাপোৰ্ট কৰি টকাতে যদি শেষ হৈ পেলাই আৰু অসমবাসীয়ে যদি নিজকে বিক্ৰী কৰে, টকাই কেতিয়াও শ্ৰেষ্ঠ নহয়। এই যে বিপদবোৰ আহিছে, এই বিপদবোৰ আপোনালোকৰ জীৱনলৈ আহিছে, আপোনালোকে এই বিপদ আজি 3 বছৰ 5 বছৰতো কমাব নোৱাৰে। গতিকে এনেকুৱা বিপদৰ অৰ্থত মই এষাৰ কথাই ক'ম, মই বাৰে বাৰে কৈছিলোঁ যে এই ভ্ৰষ্ট ব্ৰাহ্মণৰ নষ্ট চৰিত্ৰ হেমন্ত বিশ্ব শৰ্মা কোৱাৰ কাৰণ এটাই, কাৰণ তেওঁ অসম বিক্ৰী কৰিলে, প্ৰকৃতি বিক্ৰী কৰিলে, আৰু প্ৰকৃতি বিক্ৰী কৰাৰ ফলত আজি অসমবাসীৰ এই অৱস্থা, আৰু ইয়াতকৈ বেছি প্ৰলয় হ'ব। বাৰে বাৰে ৰিপিটেড কৈছোঁ। গতিকে অসমবাসী এতিয়াও সময় আছে, জীৱনটো লৈ পেলাই অসমখনক ধৰক, জয়াই অসমক ধৰক। আৰু ভাৰত চৰকাৰেতো ক'লে দেখোন, কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে এই বানৰ কাৰণে, এইবোৰ লেণ্ডশ্লাইডৰ কাৰণে তেওঁলোকে একো সহযোগিতা কৰিব নোৱাৰে, অসমে কৰিব লাগিব, অসমীয়াই কৰিব লাগিব। গতিকে অসমখন এতিয়াও ধৰাৰ এটা স্থান, যিটো জুবিন গাৰ্গৰ অসমে জুবিনে কৈ গৈছিল, য'ত হিন্দু, মুছলিম, শিখ, চাই এইবোৰ কোনো ভেদভাৱ নাথাকে। তাৰে এটা প্ৰমাণ এই বানপানীয়ে আপোনালোকক আকৌ বুজাইছে, টকা শ্ৰেষ্ঠ নহয়, মানৱ শ্ৰেষ্ঠ। গতিকে মানৱতাৰ স্থিৰ হ'ব শিকক। আৰু লগতে মই যথেষ্ট বেছি দুখিত যে সমাজে হওক, কাৰণ মই সদায় সমাজৰ হকে কাম কৰি আহিছোঁ, কৰি যাম, নিস্বাৰ্থই কৰি যাম। আমি বিপ্লৱী মানুহ হয়, গতিকে বাৰে বাৰে কৰি, সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, শৃংখলকো কৈছোঁ আৰু অখিল গগৈ ডাঙৰীয়াকো কৈছোঁ, টকাতে শেষ কৰি নথব। আৰু কোনোবাই যদি টকা দিছে, সেই টকাটো কেতিয়াও শ্ৰেষ্ঠ বুলি নাভাবিব। কিয় নাভাবিব? যেতিয়া পানীয়ে আপোনালোকক উটুৱাই লৈ গৈছিলে নহয়, ঘৰৰ আপোনালোকৰ আত্মসন্মান, মৰম, জ্ঞান, প্ৰতিটো বস্তু ব্লেংক হৈ গৈছিলে। আৰু সেই ব্লেংকটোকে কয় আতংক। আতংকৰ অৰ্থ এটাই, আপোনালোকে আমি এই কলিৰ যুগত ধৰ্ম স্থাপন কৰিব লাগে। গতিকে নিৰহ বস্তু হত্যা নকৰি, নিৰহ পৰিৱেশত আহি পেলাই, মানৱতাত স্থিৰ হৈ পেলাই, টকা লোভ নকৰি পেলাই, গাড়ী ঘোঁৰা ঘৰ লোভ নকৰি প্ৰকৃতি প্ৰেমী হওক। তেতিয়াহে আমি অসমখন ধৰিম, ভাৰতবৰ্ষ ধৰিম, আৰু বিশ্বক আমি চিৰযুগমীয়া কৰি ৰাখিব পাৰিম, যিটো জুবিন গাৰ্গে বিচাৰিছিলে। গতিকে জয় অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। নমস্কাৰ। সত্যৰঞ্জন দাদা, আপুনি একদম ঠিকে কথা কৈছে। কাৰণ কেলে আমাৰ এই যিজন আমাৰ বদৰুদ্দিন আজমল চাহাব ন, ইয়াত আহি পেলাই একদম মানে সৰ্পিবলৈ লৈছে। আপুনি একদম সঠিক কথা কৈছে। আপুনি ইয়াত আজমল ছুপাৰ 14 বনাবলৈ দিব মানে নালাগে বুলি আপুনি আন্দোলন কৰক। কাৰণ কেলৈ, যদি আমাৰ উজনি অসমত কেনেবাকৈ যদি ছুপাৰ 14 বনি যায়, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ হ'বগৈ নাই, তেতিয়াহ'লে আমাৰ অসুবিধা হ'বগৈ নাই। আমাকে আকৌ বুজাব ল'ব, তো আমাৰ উজনি অসমত আপুনি বন্ধ কৰি দিয়ক। আপুনি আন্দোলন কৰি দিয়ক যে আমাক ছুপাৰ 14 নালাগে, আমাক এই বিচনা আমি বিচনা নালাগে, আমাৰ এই ৰোগীবিলাক আমাৰ গছ তলত হ'লেও হ'ব। এনেকৈ বুলি আপুনি কথাটো একদম কৈ পেলাই আপুনি আন্দোলন কৰক। আপুনি বিজেপি RSSৰ লগত আপুনি যুক্তি পেয়ে আন্দোলন কৰক। আমাক ডক্টৰ, ইঞ্জিনিয়াৰ আমাৰ উজনি অসমত নালাগে, আমাক একো নালাগে। আপুনি আন্দোলন কৰক, নহ'লে আমাৰ অসুবিধা হ'ব। বুজি পালেনে? আৰু লগতে আপুনি এইটো আন্দোলন কৰক যে আমাক তাৰ বদলি পেলাই বেলেগ কিবা মদ চদৰ দোকান কেইখনমান খুলি দিলে আমাৰ আৰু ভাল হ'ব বুলি কয়। বুজিলে নাই? আপুনি আন্দোলন কৰক কিন্তু। নমস্কাৰ, আমি বৰ্তমান আছোঁ মৰিয়নি সমষ্টিৰ লেফেৰা গাঁৱত। টিয়ক নৈ পানী ইয়াত আজি এতিয়া বাঢ়ি আহিছে। আগতে এই পৰিৱেশ হোৱা নাছিলে, আগতে কেতিয়াও টিয়ক নৈ পানী এইদৰে বহা নাই। আজি ইতিমধ্যে প্ৰশাসনেও সতৰ্কীকৰণ কৰিছে, ৰাইজক সতৰ্ক কৰি দিছে যে ইয়াত ৰাইজ খালী হ'ব লাগে। ৰাইজৰ ঘৰসমূহত পানী সোমাইছে, সোঁত আপোনালোকে দেখিছে, সোঁত লাহে লাহে বাঢ়ি আহি আছে। মই এই মুহূৰ্তত ভিডিঅ'টো কৰি আছোঁ, আৰু এই ভিডিঅ'টো এইবাবেই কৰিছোঁ যাতে প্ৰশাসনে সতৰ্ক হৈ থাকে। ৰাইজে ঘৰত যিহেতু এতিয়া থাকিব পৰা নাই, পানীটো লাহে লাহে বাঢ়িছে, ৰাইজে আমাৰ এইখিনিত অকণমান ওখ, ৰাইজে ইয়াতে শিবিৰ পাতিবলৈ লৈছে ৰাস্তাতে। শিবিৰৰ কাৰণে তেওঁলোকৰ প্ৰস্তুতি চলি আছে। তেখেতসকলে কৈছে যে ঘৰটোতো এনেকৈ এৰি তৎক্ষণাত গুচি যাব নোৱাৰোঁ, কাৰণ পানীটো অতি কম সময়তে বাঢ়িলে। তেখেতসকলে ঘৰ দুৱাৰ খালী কৰি থকাৰ সময়খিনি নাপালে অতি তৎক্ষণাত হোৱাৰ বাবে তেখেতসকলে ইয়াতে বয় বস্তুখিনি, যিহেতু ঘৰখন যাতে ছেফ থাকে, ঘৰৰ জীৱ জন্তুবোৰ ছেফ থাকে, তাৰ বাবে ওচৰতে শিবিৰ পাতিছে। কিন্তু আমি এই ভিডিঅ'টো কৰিছোঁ প্ৰশাসনক এটা অনুৰোধ কৰিবলৈ। শিবিৰ যদিও পাতিছে, দেখিছে ক'লৈকে পানী আছে, একদম কাষতে শিবিৰটো পতা হৈছে, ৰাইজ ইয়াতে থাকিম বুলি ভাবিছে। যদি কিবা কাৰণত ইয়াত পানী ইয়াতকৈও বাঢ়ে, ৰাতিলৈ যদি পানী বাঢ়ি যায়, তেতিয়াহ'লে ৰাইজক হয়তো শিবিৰৰ পৰা আঁতৰলৈ লৈ যাব লাগিব, হয়তো ইয়াত নাৱৰ প্ৰয়োজন হ'ব। গতিকে আমি প্ৰশাসনক আগতীয়াকৈ এইটো কথা অনুৰোধ কৰিব খোজোঁ, প্ৰশাসন যাতে যিকোনো মুহূৰ্তত, যিকোনো পৰিস্থিতিৰ বাবে ইয়াত সাজু থাকে। যদি ৰাতি পানী বৃদ্ধি হয়, ৰাইজক যাতে ইয়াৰ পৰা অতি সুৰক্ষিত কৰি ইয়াৰ পৰা বাহিৰলৈ লৈ যাব পাৰে, তাৰ বাবে যাতে প্ৰশাসনৰ টীম ৰেডি থাকে, SDRF, NDRF বাহিনী ৰেডি থাকে। আমি শুনিবলৈ পাইছোঁ ইয়াত এতিয়ালৈকে এখনহে নাও আছে।
এতিয়ালৈকে ইয়াত SDRFৰ এখনহে নাও আছে গতিকে আমি প্ৰশাসনক সেইখনো এতিয়া আচলতে ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে নে নাই ৰেডি আছে নে নাই এই বিষয়ে আমি অৱগত নহয় গতিকে যদি ইয়াত কিবা কাৰণত পানী বাঢ়ে আৰু ৰাইজক ইয়াৰ পৰা ৰেস্কিউ কৰি নিব লগা হয় প্ৰশাসন SDRF NDRFৰ সম্পূৰ্ণ টিম যাতে প্ৰস্তুত থাকে সম্পূৰ্ণ নাও সম্পূৰ্ণ সামগ্ৰী যাতে প্ৰস্তুত থাকে আৰু কোনো কাৰণত ৰাইজ যাতে ৰাতি বা ৰাইজ যাতে অনাগত সময়ত পানী বাঢ়ি গ'লে অসুৰক্ষিত হ'ব লগা নহয় বিপদত পৰিব লগা নহয় তাৰ বাবে যাতে যোৰহাট জিলা প্ৰশাসন SDRF NDRF বাহিনীয়ে এতিয়াৰ পৰা প্ৰস্তুতি কৰে তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনালো কাৰণ পানীটো বাঢ়ি আছে ৰাইজে দৌৰি ধাপৰি এই মুহূৰ্তত ৰাইজ ঘৰবোৰৰ পৰা ওলাই আহিছে এইখিনিতে এতিয়া থিয় হৈ আছে গতিকে এইটো এটা ইমাৰ্জেঞ্চি মেছেজ ইমাৰ্জেঞ্চি ৰিকুৱেষ্ট অনাগত সময়ত ইয়াত যদি পানী বাঢ়ে কিবা কাৰণত প্ৰশাসনৰ ফালৰ পৰা যাতে কোনো লেপছ নহয় কোনো বিপদত নপৰে সকলো যাতে সুৰক্ষিত থাকে এয়া আমাৰ প্ৰশাসনৰ ওচৰত বিনম্ৰ অনুৰোধ অসমৰ A for আসাম মডেলটো এইটো নেকি অসমৰ A for আসাম যিটো মডেল এইটো নেকি তেওঁলোকে কৈছিলে অসমক ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্য বনাব এইখন নেকি শ্ৰেষ্ঠ ৰাজ্য সিন্ডিকেট মাষ্টাৰ বিলাকে ধুৰন্ধৰ সিন্ডিকেট মাষ্টাৰ নেতা বিলাকে যে পকেটত পইচা লৈ এই যে হিল আৰু কয়লাৰ যে অবৈধ সিন্ডিকেট কৰি আছে এয়া কি আমাৰ A for আসাম মডেল নেকি এওঁলোকে যে কৈ আছে ডিজাস্টাৰ মেনেজমেন্টৰ কথা তেওঁলোকক থ্যাঙ্কস দিব লাগে থ্যাঙ্কস আমি কাক দিব লাগে থ্যাঙ্কস দিব লাগে আমি অখিল গগৈ ডাঙৰীয়া থ্যাঙ্কস দিব লাগে আমি বদৰুদ্দিন আজমল ডাঙৰীয়া থ্যাঙ্কস দিব লাগে আমি সময় গগৈ ডাঙৰীয়া আজি প্ৰেগনেন্ট মানুহ ৰাতি ভৰ ৰাতি গৈ পেলাই তেখেতে উদ্ধাৰ কৰিছে সময় গগৈৰ দায়িত্ব আছিল নেকি তেওঁ এজন কন্টেন্ট ক্ৰিয়েটৰ তেওঁ এজন ইউটিউবাৰ কিন্তু আজি চৰকাৰে কৰিবলগীয়া কামবোৰ সময় গগৈয়ে কৰিব লগা হৈছে আজি চৰকাৰে কৰিব লগা কামবোৰ কৃষ্ণাক্ষী নীলাক্ষী হতে কৰিব লগা হৈছে চৰকাৰে কৰিবলগীয়া কামবোৰ আজি পুনমে কৰিব লগা হৈছে চৰকাৰে কৰিবলগীয়া কামবিলাক বাহিৰৰ পৰা আহি পাঞ্জাবী সকলে শিখ সকলে কৰিব লগা হৈছে চৰকাৰে কৰিব লগা কামবোৰ হুছেইন মনসুৰী আহি কৰিব লগা হৈছে চৰকাৰে কৰিব লগা কামবিলাক লাবমণি আমচাংহতৰ দৰে ইউটিউবাৰ কন্টেন্ট ক্ৰিয়েটৰ এই সকলে কৰিব লগা হৈছে শিল্পী সমাজে কৰিব লগা হৈছে ৰাইজে কৰিব লগা হৈছে কৰিবতো কৰিবই অসমৰ মানুহ মানৱ দৰদী মানুহ অসমৰ মানুহৰ অন্তৰে অন্তৰে আজি বানপানী হৈছে আজি বিশ্বাস কৰিবা মই তাত যেতিয়া গৈছো শিৱসাগৰ কবলৈ দুখ লাগে নে লাজেই লাগে নে ভালেই লাগে মই নাজানো মই যেতিয়া ঘূৰি আহিছো মোৰ গাড়ীত কঁঠালৰ টোপোলা এই যে বানপানীত মানুহবিলাক সোমাই আছে তাত যে মই ৰিলিফ দিছো জবৰদস্তি কঁঠাল দি পঠাইছে নেমু টেঙা দি পঠাইছে ঔটেঙা দি পঠাইছে ৰাস্তাৰ কাষে কাষে শিৱসাগৰলৈ আপুনি ভিতৰৰ গাঁৱলৈ যাব মাথাউৰি কাষত বেতৰ গাছ আৰু গোটেই বেতগাজৰ বেতগছ কাটি কাটি দি পঠাইছে যে থেংক ইউ এইবিলাক কাম আমি কৰিব লগা আছিলে এইবিলাক কম পলিটিচিয়ান এই যে নেতাবিলাক পাতে যে ডাঙৰ ডাঙৰ কথা কয় যে বাৰে বাৰে যে মোদী চাহ ডাঙৰ যে গলত গামোচা লৈ পেলাই 5 বছৰত অসম বানমুক্ত কৰি দিব বুলি কয় যে 5 বছৰত বানমুক্ত কৰিব পাৰিলে নেকি মোৰ প্ৰশ্ন আছে অসমক যে 50টা পুখুৰী খান্দি বানপানী মুক্ত কৰিম বুলি কৈছিল আজি আপুনি চাওক খং আছে আমাৰ আজি বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে কি কৰিছে তাত গৈ ফিটা কাটিছে তাত গৈ কঠিয়া ৰোৱা দেখি পাইছো আমি কি কৰিছে পিজু হাজৰিকা ডাঙৰীয়াই ডাঙৰ ডাঙৰ কি কয় এইটো কনভয় লৈ পেলাই তাত সোমাই পেলাই তাত গৈ 2 মিনিট কথা পাতি গুচি আহিছে কি কৰিছে বিজেপি নেতাসকলে কি কৰিছে তাত গৈ বগা কাপোৰ শুট টাই পিন্ধি পেলাই গাড়ী পান আমি বানাকান্তৰ মাজত যাব পৰা নাই বাহিৰৰ পৰা চাই আছে নেতাসকলে কি কৰিছে বিজেপিৰ কঁকালত বেল্ট লগাই মোৰ বেমাৰ হৈছে বুলি সোশ্যাল মিডিয়াত আপডেট দিব পাৰিছে কি কৰিছে তেওঁলোকে আজি কোন যাব লাগিছিল আজি কোন গৈ আছে তালে আজি বাহিৰৰ মানুহ আছে অসমলৈ শ্যামলী মোৰ ক'ব লগা আছে এইখিনি মানুহৰ প্ৰশ্ন আছে আমাৰ প্ৰশ্ন আছে আজি শিৱসাগৰ নাইকিয়া হৈ গৈছে কাইলৈ লখিমপুৰ নাইকিয়া হৈ যাব ধেমাজি নাইকিয়া হৈ যাব গুৱাহাটীখন আজি এজাক বৰষুণ দিলে আপুনি NKTVৰ ষ্টুডিঅ'ৰ বাহিৰত কওক আজি কি অৱস্থা গুৱাহাটীখনটো ধ্বংসই হৈ গ'ল ফ্লাইঅভাৰৰ চমক লাইটৰ চমকেৰে কিন্তু অসম নচলে এনেকে অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য নহয় আজি আমি খোৱা পানীৰ কথা পাতিছো আমি জৰীপৰ কথা পাতিছো আমি ঘৰৰ কথা পাতিছো নামঘৰত অনুদান দিয়াৰ কথা হৈছে কিন্তু তাত থকা ল'ৰা ছোৱালীবিলাকে যে পঢ়িব স্কুল সেইকেইখন নিৰ্মাণৰ কাম চবতকৈ আগত হ'ব লাগে বুলি মই ভাবো আৰু এটা কথা মই এটাই কথা ক'ব বিচাৰো এওঁলোকৰ এই যে ছ'চিয়েল মিডিয়াত আহি পেলাই যে নাটক কৰি আছে যে অখিল গগৈক সমালোচনা কৰি আছে যে গৌৰৱ গগৈক সমালোচনা কৰি আছে যে লুৰিণজ্যোতি গগৈক সমালোচনা কৰি আছে বিজেপিৰ নেতাসকলে এতিয়াও এইবিলাক বস্তু এৰা নাই এইবিলাক কৰিব লাগে নে তেওঁলোকে বানপানীত গৈ পেলাই তাতে গৈ পেলাই ঠিক আছে বিদিশা মোৰ বেছি সময় নাই মই অকনমান জয়ন্ত কুমাৰ সময় দিব ডিজাস্টাৰ মেনেজমেন্টক আমি থ্যাঙ্কস দিবলৈ নাই কিদিনা মই যেতিয়া গৈছো তেতিয়া দিখৌনত পানী বাঢ়িছে ডিজাস্টাৰ মেনেজমেন্টৰ পৰা মেছেজ আহিছে লগে লগে মেছেজ আহিছে আধা ঘণ্টা
1 ঘণ্টাৰ মানৰ আগতে আহিছে কিন্তু যিদিনা ক্লাউড ব্ৰাছ বুলি মিছা কথা এটা দুনিয়াৰ ধুৰন্ধৰ মিছা কথাবিলাক কৈ থাকে এওঁলোকে সেইদিনা যে এই যে পানীবিলাক হ'ল এইবিলাক মিছা কথা কিয় কয় তেতিয়া কিয় মেছেজ নাহিলে তেতিয়া ডিজাস্টাৰ মেনেজমেণ্ট ক'ত শুই আছিলে গতিকে আমি প্ৰশ্ন কৰিম আৰু চৰকাৰ ৰাইজৰ প্ৰশ্ন আছে অসম এনেকে ধ্বংস হ'বলৈ দিয়া নহ'ব আৰু ইতিমধ্যে পুনম গগৈ ডাঙৰীয়ানীয়ে কোৱাৰ দৰে সঁচাকে আমি চৰিয়া এটাত আছো গতিকে চৰিয়াটোত আছো যেতিয়া গুৱাহাটীত বানপানী হ'লে USTM কৰবাত বানপানী হ'লে আমুক কিন্তু এতিয়া যে এই যে সিন্ডিকেট কৰি আছে এই যে শিল আৰু কয়লাৰ যে অবৈধ খনন কৰি আছে মুখ্যমন্ত্ৰীয়ে যদি নাজানে এইবিলাক কথা তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে চিধা চিধি কথা শ্যামলী চিধা এটাই কথা ৰাইজক এনেকে মানুহ মৰি শেষ হৈ গ'ল অসমখন মৰি খালি হৈ গ'ল CM ৰিলিফ ফাণ্ডৰ পেকেটটোত যে বিজেপি যে পদুম ফুল লগাই পেলাই যে এই যে নেতাবিলাকে গৈ পেলাই MLA যে গৈ পেলাই কৈ আছে এয়া বিজেপিয়ে দিছে দেই বিজেপিয়ে দিছে এই যে এইটো কিট যে এইবিলাক কৰিছে এইবিলাক কেলে কৰিছে ইমান লাজ নাই নে ইমান লাজ নাই নে মানুহ মৰি নাইকিয়া হৈ গ'ল প্ৰচাৰত 1 নম্বৰ একদম পুৰা সেই পেকেটৰ ওপৰত বিজেপিয়ে দিছে দেই এইটো বিজেপিয়ে দিছে ইমান মানে লাজৰ কথা সঁচাই লাজৰ কথা এইবিলাক ক'ব গ'লে যদি আমি কংগ্ৰেছৰ খান্দিব যাওঁ ইমান দিনলৈকে বহু কেইটা বানপানী অসমে দেখিছে এইবাৰ হেৰি হৈছে কোনবাৰ মুখ্যমন্ত্ৰী মহোদয় আছিল কোনবাৰ আপোনালোকৰ মুখ্যমন্ত্ৰী গৈছিল ৰাজীৱ গান্ধী ডাঙৰীয়া আহি ট্ৰেক্টৰত সেইজন ৰাজীৱ গান্ধী ডাঙৰীয়াই কি কৈছিল জানে কংগ্ৰেছক খান্দিব নালাগে মনমোহন সিং ডাঙৰীয়া আহি প্ৰেছ মিট কৰি গৈছে গুৱাহাটীত বানপানী হতে তেওঁলোকে হে যে CM ৰিলিফ পেকেটটো এটো দিউতে দেৰি কি হ'ল জানে এইটো কংগ্ৰেছে মোক কৈছে বিজেপি এটো মোক কৈছে সেইটো কথা নহয় না মানুহখিনি বাচিব লাগিব আকৌ মানুহ বাচিব লাগিব মানুহ মৰি নাইকিয়া হৈ গৈছে আপোনালোকে পেকেজিঙত গুৰুত্ব দি আছে সেইখিনি পেকেজিং কৰি প্ৰিন্ট আউট কৰি লওঁতে টাইম লাগিছে CM ৰিলিফ ফাণ্ড ঠিক আছে মই অনুষ্ঠিত কৰিব লাগিব মই ধন্যবাদ আপোনালোকে প্ৰচাৰ কৰক ঠিক আছে কংগ্ৰেছ বিজেপি না কংগ্ৰেছ বিজেপি কথা নহয় অসম মৰি খালি হৈ যাব সমস্যাটো সমাধান হ'ব লাগে প্ৰচাৰ কৰক সিন্ডিকেট কৰক আৰু একো কৰিব নোৱাৰে বিদিশা সমস্যাটো সমাধান হ'ব লাগে এটোহে আমাৰ আহ্বান আৰু মই আজি দেৱজিৎ মই দেৱজিৎ আৰে নিজৰ মানুহ মৰিছে আমাৰ আপুনি নাভাবিব যে আপোনাৰ মানুহ মৰিছে আমাৰ কোনো তাত আক্ৰান্ত হোৱা নাই আমাৰো আক্ৰান্ত হৈছে গতিকে আমাৰো আক্ৰান্ত হৈছে ঠিক আছে মই মানে প্ৰথম কথা বৰ্তমানৰ যিখন অসমৰ বিজেপি চৰকাৰ বা দেশৰ যিখন বিজেপিৰ চৰকাৰ এখেতসকল গণতন্ত্ৰৰ নামত মানে গণতন্ত্ৰ চলোৱা নাই স্বৈৰতন্ত্ৰ চলাই আছে তাৰ বহুত উদাহৰণ আছে মই ইমানখিনি ব্যাখ্যা কৰিবলৈকে নাযাওঁ শেহতীয়া উদাহৰণটোৱে হ'ল দিল্লীৰ যিটো যন্তৰ মন্তৰৰ মানে ধৰ্ণা যিটো তাত যিবিলাক ঘটনা আমি দেখিছোঁ সেইটোৱে প্ৰমাণ কৰে ডেমক্ৰেচি নাই এতিয়া এছাম ডেমক্ৰেচি লোকে গণতন্ত্ৰ চলাই আছে আৰু ডেমক্ৰেচিসকলে যিখন গণতন্ত্ৰ চলাব তাত এনেকুৱা জনসাধাৰণৰ কোনো আৱেগ অনুভূতিৰ কথা ইয়াত নাথাকে তেখেতসকল জনসাধাৰণৰ প্ৰতি কোনো প্ৰকাৰে একাউণ্টেবল নহয় দায়বদ্ধ নহয় তাৰ যথেষ্ট প্ৰমাণ আছে এইটো কুলচি নদীবানৰ শেহতীয়া প্ৰমাণ ইতিমধ্যে অসমখন উজনিৰ 3খন জিলা কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে ভালকৈ জানে উজনিৰ 3খন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ কোনো বানপানী নহয় ইয়া মানৱ সৃষ্ট কিছুমান মানে অসুবিধা যি অসুবিধাবিলাকে উজনিৰ 3খন জিলাক ধুই পেলাইছে তাৰপিছত কুলচি নদীবান কৰিবলৈকে আহিছে ইয়াত কিমান প্ৰতিবাদ হৈছে আপোনালোকে প্ৰত্যেকে জানে প্ৰতিবাদৰ ভাষা এইখন চৰকাৰে কোনোপধ্যে মানি নকৰে তেখেতসকলে মানিব নোখোজে তেখেতসকল কি কৰিব সেইটোৱে তেখেতসকল জানে তেখেতসকল নিৰ্বাচন আৰু তেখেতসকলৰ উদ্দেশ্যক লৈ পেলাই মানে ৰাইজ মানে দায়বদ্ধ বাকী কোনো গণতান্ত্ৰিক প্ৰমূল্যৰ ওচৰত তেখেতসকল দায়বদ্ধ নহয় জলবোমা এইটো মানে ক্ষতিগ্ৰস্ত হৈ আছে আপোনালোকে দেখিছে ইয়াক আৰু ইমান ব্যাখ্যা কৰাৰ প্ৰয়োজনে নাই প্ৰথম কথা মানে নামনিখন শুকাই যাব নামনিখন নদীৰ পানী শুকাই যোৱাৰ লগে লগে পানী শুকোৱাৰ লগত কি সম্পৰ্ক আছে আপোনালোকে প্ৰত্যেকেই জানে নদীৰ পানী শুকাই যোৱাৰ লগে লগে কুঁৱা শুকাই যাব খেতি বাতিৰ পৰা সব আদি কৰি সকলো শেষ হ'ব তাৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে তাতেতো মানুহ য'ত নদীবান হ'ব তাততো ক্ষতিগ্ৰস্ত হ'বই 16খনমান গাঁৱৰ মানুহ উঠিবই লাগিব তো এই কথাখিনিতো আছে গতিকে এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মোৰ এটাই আহ্বান মানে কুলচি নদী বান্ধৰ লগত মানে তলৰ যিখিনি ডাউনষ্ট্ৰীমৰ যিখিনি মানুহ অকল কুলচি নদী বান্ধ বন্ধ কৰিবৰ কাৰণে উকিয়ামৰ মানে গাৰো ৰাভা সম্প্ৰদায়ৰ মানুহখিনিয়ে কিন্তু যথেষ্ট নহয় তলত বসবাস কৰা মানুহখিনিৰো যদি সমানে সচেতনতা নাথাকে
বান হৈ যোৱাৰ পিছত কিন্তু কান্দিলেও তাৰ কোনো পৰিত্ৰাণ পোৱাৰ ৰাস্তা নাথাকে। এতিয়াই ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, তেখেতসকলে প্ৰত্যেকে অনুভৱ কৰিবলৈকে চেষ্টা কৰক। অনুভৱ কৰিবৰ কাৰণে মই প্ৰত্যেককে আহ্বান জনাইছোঁ, আগবাঢ়ি আহক। বান যাতে নহয় তাৰ কাৰণে আপোনালোকে মানে সচেষ্ট হওক, আগবাঢ়ি আহক। ৰাভা হাছঙৰ ভূমিকা এই সম্পৰ্কত তেখেতসকলে একো ভূমিকা পালন নকৰে, 1 নম্বৰ কথা। দ্বিতীয় কথা, আপোনালোকে আজিৰ তাৰিখলৈকে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী কোন? কাউন্সিলৰ আইন মতে টংকেশ্বৰ ৰাভাই অভাৰটেকিং কৰাৰ শপত গ্ৰহণ কৰাৰ 14 দিনৰ পিছত তেখেতৰ পদ খালী হৈ গৈছে। আজিলৈকেতো কাকো দেখা নাই, কাক নিয়োগ কৰিছে? ডাঙৰ প্ৰশ্ন। গতিকে তেওঁ এতিয়াও ৰাভা হাছঙৰ চিফ হৈ থাকিবৰ কাৰণে এটা ভেদুৰকে এটা কাৰচাজি কৰি আছে। সেইটো কাউন্সিলৰ বিভিন্নজনৰ মানুহৰ পৰা মই বিভিন্নজনৰ পৰা এই কথাখিনি স্পষ্ট হৈছোঁ। দ্বিতীয় কথা, ৰাভা হাছঙে কিবা ভূমিকা ল'ব বুলি পেলাই মোৰ মানে মনে নধৰে। এইকাৰণে মনে নধৰে, যোৱা 26 তাৰিখে ৰাভা হাছঙৰ জাৰিহাট বুলি যিটো সমষ্টি আছে, জাৰিহাট সমষ্টিৰ ভালুকমাৰী বুলি এখন গাঁৱত মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ লোকে তেখেতসকলে এখন LP স্কুলকো মানে চাইনবোৰ্ড গুচাই পেলাই মেঘালয় বুলি পেলাই তেখেতসকলে চাইনবোৰ্ড ৱেলকাম কিবা কিবি কৰিছিল। আৰু সেই কথাখিনিকে চাবৰ কাৰণে কাউন্সিলৰ প্ৰতিনিধি হিচাপে সুমিত ৰাভাৰ নেতৃত্বত বড়ো আৰক্ষীৰো লগ গৈছিল। যোৱাৰ পিছত তেখেতসকলে আচলতে কাজিয়া এৰাই চলিব খুজিছিল, ভাল কথা। কিন্তু তাৰে প্ৰতিনিধিজনক তেওঁৰ দায়িত্ব আছিল কাৰণে, ৰাইজৰ প্ৰতিনিধি কাৰণে তেওঁ ৰাইজৰ লগত কথা পাতিব খোজোতে তেখেতক আবদ্ধ কৰিবলৈ পিটিছে। 3জন ব্যক্তি, জাৰিহাট আঞ্চলিকৰ পশ্চিমলোকীয় আঞ্চলিকৰ ছেক্ৰেটাৰী আছিল অমিত ৰাভা, বিনন্দ ৰাভা বুলি এগৰাকী মানে ঠিকাদাৰ কাউন্সিলৰ, আৰু অশোক ৰাভা তাৰে প্ৰতিনিধি, সাধাৰণ সদস্য। তেখেতসকলক আগচি ধৰি পেলাই পিটিছে। এই কথাখিনি কাউন্সিলৰ কোনো প্ৰতিনিধিয়ে, কোনো ৰাভা হাছঙৰ কৰ্তৃপক্ষৰ কোনোৱে, দল সংগঠন কোনো মেডিয়াৰ আগত কোৱা নাই। মই গুৱাহাটীৰ মানে মৰিগাঁৱৰ পৰা আহি থকা অৱস্থাত মোক বন্ধু এজনে জনাইছিল, দাদা এনেকুৱা হৈছে। মই সাংবাদিকক ফোন কৰিছিলোঁ, কোনেও গম নাপায়। গম পোৱাৰ পিছত তেখেতসকলে সুধিছিল, আকৌ মানে সুমিত ৰাভাকে প্ৰশ্ন কৰিছিল, সুধিছিল, তেখেতসকলে লুকুৱাইহে ৰাখিব খুজিছে। আৰু এই কথাখিনিৰ পৰাই গম পোৱা যায় তেখেতসকলে নদীবান হ'লেও একো কৰিবলৈকে নাহে, একো প্ৰতিবাদ নকৰে। কাৰণ টংকেশ্বৰ ৰাভা এতিয়া বিজেপিৰ MLA হিচাপে, পবিত্ৰ ৰাভা, ৰাজু মেচ বিজেপিৰ MLA হিচাপে তেখেতসকল বাধ্য। আৰু টংকেশ্বৰ ৰাভা বিভিন্ন প্ৰকাৰে বিজেপিৰ ওচৰত মানে কি হৈ আছে, তেওঁ বাধ্য হৈ আছে। সিদিনা তেখেতক যিজন টংকেশ্বৰ ৰাভাই বিধানসভাত ৰাভা ভাষাত মানে কি লৈছিল, শপত গ্ৰহণ কৰিছিল, ৰাভা ভাষাত 1 মিনিট তেখেতক মানে ৰাভা ভাষাত ভাষণ ৰাখিব কৈছিল অধ্যক্ষ ডাঙৰীয়া, তেখেত পাৰা নাই, নোৱাৰে, নাজানে ৰাভা ভাষা, কেনেকৈ ব্যাখ্যা কৰিব? তো এনেকুৱা ধৰণৰ দুৰ্বলতা, বহুত দুৰ্বলতা আছে, আমি জানো। আজিয়ে কোৱাৰ পৰিৱেশ নিশ্চয় নাই, কিন্তু মই নিশ্চিত 3জন বিধায়ক টংকেশ্বৰ ৰাভাৰ মতে চলিব। টংকেশ্বৰ ৰাভা যি কয় তাকে কৰিব। নদীবান সম্পৰ্কত তেখেতসকলে একো নকয়, একো নকৰে, সেইটো নিশ্চিত হৈ থাকক। নদীবান যদি বন্ধ কৰিব লাগে, কলচি নদীৰ নৈপৰীয়া অঞ্চল জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ লাগি বাধা দিব লাগিব। আৰু ইয়াৰ কাউন্সিলৰ প্ৰতিনিধি, কাউন্সিলখন আছে বুলি পেলাই নহ'ব বুলি পেলাই সেইটো ভাবি থকাটো এইটো মই ভাবোঁ এটা মূৰ্খামিৰহে কাম হ'ব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত হোৱা যি বিধ্বংসী, যি প্ৰলয়ংকাৰী বান, সেই বানটো আচলতে কিয় হ'বলৈ পালে, ইয়াৰ মুখ্য কাৰণ কি, সেই কথাটো কি আপোনাৰ জানিবলৈ মন নাযায় নেকি? আৰু এই বানটোৰ যে হ'বলৈ পালে, ইয়াৰ বাবে জবাবদেহি কোনে হ'ব লাগিব, এই কথাখিনিতো আমি জানিব লাগিব, নহয় জানো? মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি কোৱা শুনিছোঁ, তেখেতে কৈছে যে নাগালেণ্ড চৰকাৰে তেখেতলোকৰ সচিবক কথাটো জনাইছিলে যে এনেকুৱা ধৰণৰ এটা ঘটনা হৈছে, কিন্তু ইমান কম সময়ৰ ভিতৰত তেওঁলোকে একো কৰিব নোৱাৰিলে। এতিয়া কথা হৈছে, আমি বিভিন্ন সূত্ৰৰ মাধ্যমেদি গম পাইছোঁ যে যি সাংঘাতিক অবৈধভাৱে তাত যি সিন্ডিকেট চলি আছে, শিল বালিৰ সিন্ডিকেট হওক বা কয়লাৰ সিন্ডিকেট, বিশেষকৈ কয়লাৰ সিন্ডিকেট নগা পাহাৰত যি ধৰণেৰে হৈ আছে, বা দিখৌ নদীৰ যি মোহনা অংশত সাংঘাতিক ধৰণৰ শিলৰ সিন্ডিকেট হৈ আছে, তাৰ ফলশ্ৰুতিতেই যে এনেকুৱা ধৰণৰ বানৰ সৃষ্টি হ'ল, সেই কথাটো সকলোৱে এতিয়া মুখে মুখে প্ৰচলিত হৈ আছে। এতিয়া কথা হ'ল,
মুখ্যমন্ত্ৰী তথা এই চৰকাৰখনৰ অজ্ঞাতে এই চিণ্ডিকেট চলি আছিল নেকি? নিশ্চয় নাই চলা। এই চৰকাৰখন ইয়াৰ অংশীদাৰিত্ব, গতিকে ইয়াৰ বাবে জবাবদেহি কোন হ'ব লাগিব? এই চৰকাৰখন হ'ব লাগিব। তাৰ পৰিৱৰ্তে ইমান এটা প্ৰলয়ংকাৰী বানত যি ধৰণেৰে এই 3খন জিলাৰ লোকসকল বিধ্বস্ত হৈছে, তাৰ পৰিৱৰ্তে এই চৰকাৰখনে যি ধৰণৰ পদক্ষেপ বা তেখেতলোকৰ ছিৰিয়াছনেছ থাকিব লাগিছিল, তেখেতলোকৰ দায়বদ্ধতা থাকিব লাগিছিল, সেয়া আমি দেখা পোৱা নাই। প্ৰলয়ংকাৰী বান হোৱাৰ পিছৰ পৰা অসমৰ ৰাইজে তথা বহু বাহিৰৰ লোকেও আহি যেনেধৰণেৰে মানৱ ধৰ্ম পালন কৰিছেহি, তেওঁলোকক আমি শলাগ ল'ব লাগিব। তাৰ বিপৰীতে চৰকাৰখনে কিন্তু 10-12 দিন সম্পূৰ্ণৰূপে নিস্তব্ধ হৈ থাকিলে। তাৰ পাছত তেওঁলোকে ৰেচন দিয়াৰ নামত কিবা নতুন মিঠাতেলৰ ব্ৰেণ্ড, বালক বালিকা এইবিলাক দিছে। তেওঁলোকৰ ৰেচন যি টোপোলা আছে সেয়া তেওঁলোকৰ হৰলুকি হৈছে। এইবিলাক অসংখ্য কিবা কিবি হৈছে। তেওঁলোকে এযোৰ এযোৰ মেখেলা চাদৰ, এটা টি চাৰ্ট দি তেওঁলোকৰ বিজেপিৰ ষ্টিকাৰ মাৰি যিবোৰ ফটোৱামি কাৰবাৰ কৰিছে, তাৰ ফলত কিন্তু আমি আচলতে হতাশ হৈছোঁ। তেওঁলোকে কঠীয়া পৰাৰ নামত কৃষিমন্ত্ৰীয়ে যেনেধৰণৰ ফিটা কাটি যিবোৰ কাৰুকাৰ্য কৰিছে, সেইবোৰ আমাৰ পচন্দ হোৱা নাই না। কিছুমান কথা কাম আচলতে এই সময়বিলাকত মই ভাবোঁ গুৰু গম্ভীৰভাৱে কৰিব পাৰি, কিন্তু এওঁলোকে গোটেই বান পৰিস্থিতিটোক বৰ টুলুঙা এটা পৰিস্থিতিলৈ লৈ যোৱা আমি দেখা পাইছোঁ। আমাৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম, এওঁলোকে এইবোৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ লাফাংগা কাম কাজ কৰাৰ বিপৰীতে ইমান মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডলৈ টকা উঠিছে যে তেওঁলোকে তাৰে পৰাই আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত তেওঁলোকে মিলি কি কৰিব লাগে, ৰাইজক 10 লাখকৈ বানপীড়িত লোকক দিব লাগে। কাৰণ উজনি অসমে চাহপাত দিছে, উজনি অসমে তেল দিছে, উজনি অসমে গেছ দিছে, উজনি অসমে কয়লা দিছে, উজনি অসমে ঢেৰ দিছে। কিন্তু উজনি অসমৰ এই দুখৰ সময়খিনিত যদি কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে উচিত প্ৰাপ্য এই উজনি অসমৰ লোকসকলক নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি সাংঘাতিক ধৰণেৰে এই কথাখিনিত আমি বিৰুদ্ধাচৰণ কৰিম। চৰকাৰখনে নিশ্চয় প্ৰত্যেকখন ঘৰৰ লোকক 10 লাখকৈ দিব পাৰে, কাৰণ অতি সাংঘাতিক ৰূপত মানুহসকল ক্ষতিগ্ৰস্ত হৈছে। আৰু 2 নম্বৰ কথা হ'ল, আপোনালোকে ভাবি চাওক, এই যে বৃহৎ বৃহৎ ডেমবোৰ বনাইছে, এইবোৰৰ NOC চৰকাৰখনে দিছে। গতিকে এই ডেমবিলাকৰ তলত অৱস্থিত যিবোৰ মানুহ, এই মানুহবিলাকৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্বও কিন্তু চৰকাৰখনৰ হয়। আমি জানো আমাৰ যিবোৰ কাষৰীয়া ৰাজ্য, সেইবিলাক সদায় পাহাৰীয়া অঞ্চলৰ হয়, পাহাৰীয়া ৰাজ্য হয়। তেওঁলোকে এই ডেমবিলাক বনোৱাৰ ফলত তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে, সেইখিনি আমি জানো। কিন্তু অসমে এক ডাষ্টবিনলৈ পৰিণত হৈছে। তাত যদি পানী বেছি হয়, তেওঁলোকে পটকতে পানীবিলাক এৰি দিয়ে। সিদিনাখনি নাওবৈচা সমষ্টিত কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ল আমি সকলোৱে দেখিছোঁ। মন গ'লেই নেপকুৱে পানী এৰি দিয়ে, মন গ'লেই নেপকুৱে পানী বন্ধ কৰি দিয়ে। এনেকুৱা কৰোঁতে এই তলৰ অংশৰ যি প্ৰকৃতি বা জীৱকুল, সি জলজ জীৱ জন্তুৱেই হওক বা আমাৰ মানৱ সভ্যতাই হওক, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে, সেই কথাখিনি যদি চৰকাৰে গুৰুত্ব সহকাৰে নলয় বা আপুনি প্ৰত্যেকজনে যদি গুৰুত্ব সহকাৰে নলওঁ, তেতিয়াহ'লে কিন্তু কথাবোৰ বেয়াৰ পৰা বেয়ালৈ হ'ব। আজি হয়তো উজনি অসমৰ গোলাঘাট, আপোনাৰ যোৰহাট, শিৱসাগৰ হৈছে, কাইলৈ লখিমপুৰ, ধেমাজি হ'ব, পৰহিলৈ গোলাঘাট হ'ব, তাৰ পিছদিনাখনি আপোনাৰ ভূটানৰ বান্ধ খুলি দিলে নামনি অসম হ'ব। ঠিক এনেদৰেই অসমৰ মানুহখিনি উপঙি ফুৰিব লাগিব নেকি? গতিকে মই ভাবোঁ সকলোৱে গুৰুত্ব সহকাৰে লগ কথাবোৰ আলোচনা কৰক আৰু চৰকাৰক দায়বদ্ধ হ'বলৈ শিকাওক। আপুনিও কওকচোন এটা কথা, যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ইয়াৰ মানুহবিলাকে আচলতে অবৈধ যি শিলৰ খনন কাৰ্য, সেই খনন কাৰ্যটোৰ পৰাই আপোনালোকৰ পৰিয়াল চলি আছে বুলি কৈছে, এইটো হয় নেকি? তেওঁ কৈছে এজনেহে আপত্তি কৰিছে, বাকী মানুহবিলাকে শিলৰ খননটো লাগে বুলি কৈছে। আপোনালোকক লাগে নে নাই? ডাইৰেক্ট প্ৰশ্ন। শিলৰ খননটো নালাগে। আমি শিলৰ খনন আমাৰ ইয়াত কোনোৱে তেনেকৈ, আমাৰ এই এৰিয়াটোত নেপালী কুটিৰ মানুহখিনিয়ে গৰু বিজনেছ কৰি আছে, গাখীৰৰ বিজনেছ কৰি আছে, আৰু আমাৰ এইফালৰ মানুহখিনি দিন হাজিৰা কৰি আছে, কোনোবা শাক পাচলি বিজনেছ কৰি আছে। কিন্তু আমাৰ এই অঞ্চলত পাথৰ ব্যৱসায় কৰা মানুহ নাই। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে তেনেহ'লে মিছা কথা কৈছে।
দুই এজন আছে সেইটো কথা ক'ব পাৰে তেওঁ ক'লে এগৰাকীয়ে আপত্তি কৰিছে বাকী মানুহবিলাকে শিলৰ ব্যৱসায়টো হৈ থকাটো বিচাৰে বুলি কৈছে মানে আমাৰ আপত্তি আছে আমি শিলৰ ব্যৱসায় নকৰোঁ আমি দিন হাজিৰা কৰি খাওঁ মাজত এজন দুজন থাকিব পাৰে ব্যৱসায় কৰা কিন্তু আমি দিন হাজিৰা কৰিহে খাওঁ ঠিক আছে সেইখিনিয়ে জানিব খুজিছোঁ আপুনিও চাগে শিলৰ ব্যৱসায় নকৰে আপুনি কি কৰে মই শাক পাচলি ব্যৱসায় আপুনি কি কৰে দাদা মোৰ গাড়ী আছে গাড়ী চলাই আজিৰ দিনটোত যিটো বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে যে নেপালী খুটি অঞ্চলৰ মানুহ বা বিহুবৰ অঞ্চলৰ মানুহ চন্তকৰ মানুহে এই যি শিলৰ যি ইয়াত আচলতে খনন কাৰ্য আছে এইবিলাকতে মানুহবিলাক জড়িত হৈ আছে আৰু তেওঁলোকৰ জীৱন এই শিলৰ খননৰ পৰাই চলি আছে বুলি কোৱা কথাটো কোনো কাৰণতে সত্য নহয় তেওঁ মানে সেই চিণ্ডিকেট পাৰ্টিক বচাবৰ কাৰণে সেই বক্তব্য আগবঢ়াইছে আজি যিবিলাকে আপোনাৰ এই নাগালেণ্ড বৰ্ডাৰত তেওঁ যিটো কথা কৈছে যে নাগালেণ্ডতে এই অবৈধ খনন কাৰ্যটো চলিছে সেই কথাটো নহয় আমি দেখিছোঁ আমি বৰ্তমান সময়ত বিহুবৰত উপস্থিত আছোঁ বিহুবৰত আপোনালোকে দেখিব চন্তকত দেখিব এই শিলনিত দেখিব আপোনালোকে ইয়াত যিবিলাক আচলতে শিলৰ অবৈধ খনন কাৰ্য চলিছে সেইবিলাক অসমৰ চাৰিসীমাৰ ভিতৰত আছে গতিকে বিহুবৰ বা শিলনিটোতো আপোনাৰ নাগালেণ্ডত নাই তেওঁ মিছা কথাটো কৈ আচলতে অসমৰ ৰাইজক বুৰ্বক বনাইছে ইয়াত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান এজেণ্ট যেনেকৈ ময়ূৰ বৰগোহাঁই যেনেকৈ আপোনাৰ এইটো কি আৰু এজন যে কোঁৱৰ আছে ধৰ্মেশ্বৰ কোঁৱৰ সেই মানুহবিলাকেই এই অবৈধ কয়লাৰ চিণ্ডিকেট সমান্তৰালভাৱে ইয়াৰ যি আচলতে শিলৰ অবৈধ খনন চলিছে এই যিটো অবাধ বেহা বেপাৰ চলিছে আচলতে অবৈধভাৱে সেইবিলাকৰ মেইন মানুহজন কিন্তু হিমন্ত বিশ্ব শৰ্মা তেওঁ ইয়াৰে আচলতে এটা অংশ এটা পাৰ্চেণ্টেজ তেওঁৰ হাতত যে জমা হৈছেগৈ সেইকাৰণে তেওঁ অবৈধ কয়লা খনন আৰু সমান্তৰালভাৱে অবৈধ শিল খনন কাৰ্য যিটো বৰ্তমান সময়ত চলি যি ধৰণে আচলতে গোটেই উজনি অসম তছনছ কৰি পেলালে আৰু তাকে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে সেই কথা বতৰাবিলাক অসমৰ ৰাইজে বিবেচনা কৰি চাওক আজি নিজে আচলতে শিলনিৰ মানুহে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে আজি আপোনালোকে নিশ্চয় দেখা পালে এতিয়া মই যিকেইজন মানুহৰ আচলতে বক্তব্য গ্ৰহণ কৰিলোঁ তেওঁলোকে কৈছে তেওঁলোকৰ কোনোবাই আপোনাৰ শাক পাচলিৰ ব্যৱসায় কৰে কোনোবাই হাজিৰা কৰে কোনোবাই দোকান দিয়ে গতিকে সেই মানুহবিলাকক তেওঁ নেগলেক্ট কৰি গোটেই মানুহবিলাকে অবৈধ শিল খনন যিটো কাৰ্য ইয়াৰ লগত জড়িত কৰি পেলোৱা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় মানে এটা কথা ইয়াৰ মানুহে ক'লে যে এই অবৈধ শিল খননৰ কাৰণে অবৈধ কয়লা খননৰ কাৰণে এই যিটো ভয়াৱহ প্ৰলয়ংকাৰী বান ইয়াত আহিলে তাৰ কাৰণে তেওঁলোকে কোনো কাৰণতে শিল খনন কাৰ্যটো কোনো ফালৰ পৰাই সমৰ্থন কৰিব নোৱাৰে বুলি কৈছে শিলৰ ফালে নাচাওঁ বুলিয়ে কৈ দিছে গতিকে এই যিটো অবৈধভাৱে আচলতে ইয়াত আপোনাৰ বিহুবৰ শিলনি নেপালী খুটি নাগিনী মৰা এই গোটেই অঞ্চলত যি ধৰণে আচলতে অবৈধ কয়লাৰ ব্যৱসায় আৰু আপোনাৰ শিল খনন যি ধৰণে চলিছে ইয়াৰ আচলতে বন্ধ সকলোৱে দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবিলাক ইয়াৰ ৰাইজে আপোনাৰ যিবিলাক কথা ইতিমধ্যে কৈছে যে অবৈধ শিলৰ খনন বা কয়লা খনন নালাগে বুলি যিটো কথাটো কৈছে সেইটোক আচলতে বিপথে পৰিচালিত কৰি ইয়াৰ স্থানীয় লোকসকলে এই কয়লা খনন এই শিলৰ খনন লাগে বুলি কৈছে বুলি কোৱা যিটো কথা সেইটো কোনো কাৰণতে আচলতে সঁচা কথা নহয় ইয়াৰ প্ৰত্যুত্তৰ আজি নেপালী খুটি বিহুবৰ আৰু চন্তকৰ মানুহে শিলনিৰ মানুহে নিজে নিজৰ মুখেদি কৈছে